তো চোৱা আজি আমি ডিছকাছ কৰিব গৈ আছোঁ কি এপ্লিকেশ্যন অফ কুলম্বছ ল। আমি যিমানেই কিবা কিবি ল পাম তাৰ প্ৰত্যেকৰে আমি কি পাম এপ্লিকেশ্যন পাম। এপ্লিকেশ্যন মানে কি আমি ক'ত কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, ঠিক আছে। তো চোৱা আজি এপ্লিকেশ্যন 1টো কি আছে চাবা। এপ্লিকেশ্যন 1টো হৈছে যে এৰেঞ্জমেণ্ট অফ চাৰ্জেছ অন দ্য ভাৰ্টিচেছ অফ এন ইকুইলেটাৰেল ট্ৰায়েংগল। ঠিক আছে, তাৰমানে আগতে আমি কি পঢ়ি আছিলোঁ চাৰ্জ দুটা চাৰ্জৰ মাজত কুলম্বছ ল কেনেকৈ ইফেক্টিভ হ'ব যদি চাৰ্জ দুটা হয়। নেক্সট আমি পঢ়িছিলোঁ কি ছুপাৰ পজিশ্যন অফ চাৰ্জ, যদি দুটাতকৈ বেছি চাৰ্জ থাকে তেতিয়া কি হ'ব, হয়নে। তো চাবা এতিয়া আমি কি ল'ম ইকুইলেটাৰেল ট্ৰায়েংগল। ইকুইলেটাৰেল ট্ৰায়েংগল মানে কি সমবাহু ত্ৰিভুজ, মানে কি যি ট্ৰায়েংগলৰ আটাইকেইটা ছাইড ইকুৱেল হয় আৰু এংগলকেইটাও কি ইকুৱেল। তো ফাৰ্ষ্ট আমি এটা কি লৈ ল'ম, এটা ইকুইলেটাৰেল ট্ৰায়েংগল লৈ ল'ম। এইটো এটা ধৰি লৈছোঁ, এইটো এটা ইকুইলেটাৰেল ট্ৰায়েংগল। তো ইয়াৰে এংগলকেইটা কি হ'ব 60 ডিগ্ৰী, ৰাইট। তো এতিয়া চাবা আমি ইয়াতে তিনিটা কোণত কি ল'ম, তিনিটা ভাৰ্টিচেছত কি ল'ম, তিনিটা বেলেগ বেলেগ চাৰ্জ ল'ম। ধৰা ইয়াত এটা চাৰ্জ লৈছোঁ Q1, ইয়াত এটা চাৰ্জ লৈছোঁ Q2 আৰু ইয়াত এটা চাৰ্জ লৈছোঁ Q, হয়। ইয়াতে Q আছে, ইয়াত Q1 আছে, ইয়াত Q2 আছে। তো এতিয়া চাবা আমি এইটো ইকুইলেটাৰেল ট্ৰায়েংগল বুলি কৈছোঁ। আমি ধৰি লৈছোঁ যে এই ছাইড কেইটাৰ লেংথ R, ইয়াৰ পৰা ইয়ালৈকেও R হ'ব, ইয়াৰ পৰা ইয়ালৈকেও R হ'ব, হয়নে। তো এতিয়া চোৱা এতিয়া আমি এই Q চাৰ্জটো কনচিডাৰ কৰিম। আমি চাম যে Q চাৰ্জটোৰ ওপৰত Q1 আৰু Q2য়ে কেনেকৈ ফ'ৰ্চ দি আছে। এতিয়া চোৱা আমি ধৰি লৈছোঁ যে when all the charges are light charge and of same nature। same nature মানে কি আটাইকেইটা এটা যদি পজিটিভ বাকী দুটাও পজিটিভ, এটা যদি নিগেটিভ বাকী দুটাও নিগেটিভ। তো আমি এতিয়া ধৰা পজিটিভ চাৰ্জ বুলি ধৰি লৈছোঁ, Q পজিটিভ, Q1ও পজিটিভ আৰু Q2 পজিটিভ। এতিয়া চাবা Q1ৰ ওপৰতো Q আৰু Q2য়ে ফ'ৰ্চ দি আছে, Q2ৰ ওপৰতো Q1 আৰু Qয়ে ফ'ৰ্চ দি আছে, এগেইন Qৰ ওপৰতো Q1 আৰু Q2য়ে ফ'ৰ্চ দি আছে। তো আমি একেলগে আটাইবোৰতো চাব নোৱাৰোঁ, তো এটা ধৰি লৈছোঁ আমি, ধৰা হ'ল আমি Q চাৰ্জটো ধৰি লৈছোঁ। এতিয়া চোৱা Q চাৰ্জৰ ওচৰত কি কি বেলেগ বেলেগ চাৰ্জ আছে, এটা আছে Q1, এটা আছে Q2, হয়। এতিয়া Qৰ ওপৰত Q1এ কি দিব ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ দিব। ইলেক্ট্ৰষ্টেটিক এট্ৰাকশ্যন হ'ব নে ৰিপালশ্যন হ'ব, এইটো ৰিপালশ্যন হ'ব, কাৰণ এইটো আৰু এইটো চাৰ্জ কি বুলি কৈছোঁ ছেম নেচাৰৰ বুলি কৈছোঁ, হয়। তো এতিয়া চাবা Q1এ Q2ৰ ওপৰত যেতিয়া ফ'ৰ্চ দিব, ফ'ৰ্চটো কোনফালে, ফ'ৰ্চৰ ডাইৰেকশ্যন কোনফালে হ'ব এলং দিছ লাইন, এলং দ্য লাইন জইনিং দ্য টু চাৰ্জ মানে এলং দিছ ৱে, হয়। এইটো ধৰা আমি F1 বুলি ধৰি লৈছোঁ, ঠিক আছে। এতিয়া চাবা Qৰ ওপৰত Q2য়ে দিয়া ফ'ৰ্চটোৰ ডাইৰেকশ্যন কোনফালে হ'ব এলং দিছ লাইন মানে এইফালে হ'ব, হ'ল। চোৱা এতিয়া Qৰ ওপৰত দুটা ফ'ৰ্চে একেলগে এক্ট কৰি আছে, এটা হ'ল F1, এটা হ'ল F2। এইখিনি মই ইয়াত ছেপাৰেটলি আঁকি ল'লোঁ, ধৰা এটা আছে F1ৰ ডাইৰেকশ্যন ইফালে, এটা আছে F2ৰ ডাইৰেকশ্যন ইফালে। তো এতিয়া চোৱা ইয়াৰে ৰিজাল্টেণ্ট ফ'ৰ্চডাল আমি কোনফালে পাম, দুটা ভেক্টৰৰ টেইল আৰু টেইল জইন হৈ আছে, গতিকে ইয়াৰ ৰিজাল্টেণ্ট ভেক্টৰডাল আমি কোনফালে পাম এইটো ছাইডত পাম এলং দিছ ডাইৰেকশ্যন। এতিয়া এইডাল ধৰা আমি F বুলি ধৰি লৈছোঁ, ইয়াতো এইডাল কি বুলি ধৰি লৈছোঁ F বুলি ধৰি লৈছোঁ। চ' আমি কি ওলাইছোঁ Qৰ ওপৰত Q1এ দিয়া ফ'ৰ্চ F1, Qৰ ওপৰত Q2য়ে দিয়া ফ'ৰ্চ F2। ডাইৰেকশ্যন দুটা কিয় ইফালে আৰু ইফালে হৈছেতো গম পাইছা, মই কৈ দিছোঁ। এতিয়া চাবা এই দুটা ফ'ৰ্চৰ ৰিজাল্টেণ্ট ফ'ৰ্চৰ ডাইৰেকশ্যনটো কোনফালে হ'ব মাজেৰে হ'ব। আৰু এতিয়া চাবা আমি ভেক্টৰ এডিশ্যনৰ কোনটো ল ফ'ল' কৰি Fৰ ভেলু ওলাব পাৰিম। যদি দুটা ভেক্টৰৰ টেইল আৰু টেইল জইন হৈ থাকে তেন্তে আমি কি ল পাম পেৰেলেলোগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন, হয়। তো এতিয়া Fৰ ভেলু আমি কেনেকৈ ওলাব পাৰিম, ইয়াত ধৰা আমি লিখি লৈছোঁ ফ'ৰ্চ অন, তোমালোকে নোটছবিলাক লিখি ল'বা, ফ'ৰ্চ অন Q বাই Q1 F1। এতিয়া চোৱা ফ'ৰ্চ অন Q বাই Q1 F1। এতিয়া F1ৰ আমি F1টো কেনেদৰে পাতিব পাৰিম, একৰ্ডিং টু কুলম্বছ ল কি হ'ব কে Q আছে, এটা Q1 চাৰ্জ আছে, তো Q ইনটু Q1 আৰু মাজত
ডিসটেন্সটো কিমান r তো ইয়াত পালো r স্কয়ার হল নেক্সট কি পাম ফোর্স অন q বাই q2 f2 q আৰু q2 ৰ মাজৰ ফোর্স কি হ'ব q into q2 k q into q2 বাই r স্কয়ার হ'ব এখিনিলে বুজি পাইছা তো এতিয়া চাবা আমি ৰিজাল্টেন্ট ফোর্স উলাম এখিনিলে তো সবৰে ক্লিয়াৰ আছে ন আমি কি উলাম এতিয়া ৰিজাল্টেন্ট ফোর্সটো উলাম ৰিজাল্টেন্ট ফোর্সটো কোনফালে হ'ব তো এতিয়া চাবা ৰিজাল্টেন্ট ফোর্স তো কি বুলি ধৰিছো আমি f বুলি ধৰিছো তো এতিয়া চাবা আমি পাইছো প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন তাৰ পৰা আমি কি পাইছিলো এটো যদি এটা a ভেক্টৰ হয় এটো যদি এটা b ভেক্টৰ হয় তেন্তে ইহতৰ ৰিজাল্টেন্টল কোনফালে যাব ইফালি r তো r ৰ ভ্যালু কি পাইছিলো r √a স্কয়ার প্লাস b স্কয়ার তাৰপিছত প্লাস 2ab cos থিটা এটা cos থিটা মানে কি a আৰু b ভেক্টৰ দুটাৰ মাজৰ এংগলটো তো এতিয়া আমাৰ কি হ'ব সা আমাৰ ফৰ্মুলাটো কি হ'ব f ৰিজাল্টেন্ট কেনেকে উলাম √f1 স্কয়ার প্লাস f2 স্কয়ার f1 স্কয়ার প্লাস f2 স্কয়ার প্লাস 2f1 f2 cos থিটা এতিয়া আমাৰ থিটা এংগল কোনটো হ'ব আমাৰ থিটা এংগল হ'ব f1 আৰু f2 ৰ মাজৰ এংগলটো এতিয়া চাবা f1 আৰু f2 ৰ মাজৰ এংগল কিমান হ'ব এইটো যদি 60 ডিগ্ৰী এইটো তো এনেকে কন্টিনিউয়াস হৈছে এইটো এনেকে কন্টিনিউয়াস হৈছে তো এইটো আৰু এইটো কোন কি হ'ব সমান হ'ব তো এইটো কোনো কি হ'ব 60 ডিগ্ৰী হ'ব আমি ইয়াতে ভ্যালু বহাই দিছো ইয়াত কি পাম f1 মানে k q into q1 by r square whole square plus f2 মানে কি k q into q2 by r square whole square plus 2 into f1 মানে k q into q1 by r square into k q into q2 by r square আৰু থিটাৰ ভ্যালু কি cos থিটাৰ জাগাত কি হ'ব cos 60 ডিগ্ৰী হ'ব হয় তো এতিয়া চাবা এইটো কি হ'ব চাবা ইয়াত কি আছে k cube into q1 by r square whole square ইয়াত আছে k q into q2 by r square whole square plus 2 into k q into q1 by r square into k q into q2 by r square into cos 60 মানে কিমান হাফ হল তো এইটো কি হৈ গল ক্যান্সেল হৈ গল এখিনি লাগে বুজি পাইছা সবে তো এতিয়া সবাই এখিনি ম্যাথমেটিক্স আৰু ইয়াত মানে একো ফিজিক্স নাই তো জাস্ট আমি ম্যাথমেটিক্যালি সলভ কৰিব লাগে তো এবাৰ ইয়াত কি থাকি গল √k q1 into q by r square plus এইটো হোল স্কয়ার k q into q2 by r square whole square plus ইয়াত থাকি যাব কি k q into q1 by r square into k q into q2 by r square থাকি যাব হয় তো এতিয়া চাবা ইয়াৰ পৰা আমি কি কমন আনিব পাৰো k সবতে আছে ইয়াটো আছে হয় না ইয়াটো আছে k ইয়াত আছে ইয়াটোৰ k আছে তো আমি k কমন আনিব পাৰো q ইয়াটো আছে ইয়াটো আছে q কমন আনিব পাৰো আৰু r স্কয়াৰ টো সবতে আছে তো r স্কয়াৰ কমন আনিব পাৰো এটো হোল স্কয়াৰে থাকিব এখিনি ম্যাথছ আৰু এখিনি মই তোমালোকক বুজাব লগা বেলেগ আছে নে নাই আছে বুলি মই মানে না ভাবো মানে ইয়াত চাবা k q by r স্কয়াৰ কমন আনিলো ভিতৰত কি থাকিল q1 স্কয়াৰ প্লাস ইয়াত সোয়া ইয়াত k q by r স্কয়াৰ আনিলো কি থাকিব q2 স্কয়াৰ প্লাস r স্কয়াৰ মানে r স্কয়াৰ হোল স্কয়াৰ টো কমন আনিছো k q কমন আনিছো তো ইয়াত কি থাকিব q1 এটা থাকিব আৰু q2 এটা থাকিব ৰাইট এইটো সোয়া এইটো যদি মই স্কয়াৰ ৰুটৰ বাহিৰত উলাই আনো এইটো হোল স্কয়াৰ আছে আৰু এইটো স্কয়াৰ ৰুট আছে অলপ দীঘলীয়াকে পাতি দিও তোমালোকৰ ভুল হোৱাতকে এইটো কি থাকিব q1 স্কয়াৰ প্লাস q2 স্কয়াৰ প্লাস q1 q2 হল এটো কি হৈ যাব k q by r স্কয়াৰ হৈ যাব আৰু ইয়াত থাকিব
q1 square plus q2 square plus q1 into q2 এখিনিলৈকে বুজি পাইছা সবে তো এতিয়া যদি আমি এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ তিনিটা ভাৰ্টিসেছত আমি তিনিটা সেম নেচাৰৰ চাৰ্জ লওঁ তেন্তে ইহঁতৰ ৰিজাল্টেন্ট ফোৰ্সৰ এক্সপ্ৰেশন হ'ব এইটো ঠিক আছে এতিয়া চাবা যদি আটাইকেইটা চাৰ্জ একে ম্যাগনিটিউডৰ হয় ইহঁতৰ ম্যাগনিটিউড যদি সেম হয় ধৰা আমি বেলেগ বেলেগ চাৰ্জ পোৱা নাই আমাক একে সেম চাৰ্জ দিছে তিনিটা যাৰ ম্যাগনিটিউড ইকুৱেল তো কি হ'ব আমি কন্ডিশন কিছুমান পাম when all the three charges are of same magnitude যদি সেম ম্যাগনিটিউড হয় তার মানে কি হ'ব q1 equal to q2 equal to q হ'ব গুটেকিটাৰ ভ্যালু কি হ'ব সেম হ'ব হয় না তো এটা কি হ'ব চাবা তেতিয়া ফোৰ্সৰ এক্সপ্ৰেশনটো কি হ'ব এটা চাবা ইয়াত আছে কি k q এটা q1 q2 আৰু q গুটেবোৰ একে যেহেতু আমি q1 মানেও q এ পুট কৰিম q2 মানেও q এ পুট কৰিম এটা চোৱা ইয়াত q আছে ঠিকে আছে তো ভিতৰত q1 ৰ জাগাত কি লিখিম q লিখিম q স্কয়াৰ প্লাস q2 ৰ জাগাটো q লিখিম q স্কয়াৰ প্লাস q1 মানেও q q2 মানেও q তো q into q q স্কয়াৰ হল তো কি থাকিল kq by r স্কয়াৰ √3q স্কয়াৰ থাকিল এতিয়া ইয়াত কি থাকিব kq by r স্কয়াৰ √3 into q হয় তো কি হৈ গল kq স্কয়াৰ by r স্কয়াৰ into √3 এইটো এটা ফোৰ্সৰ এক্সপ্ৰেশন সো চাইলা বুজি পাইছা q1 আৰু q2 q1 আৰু q যেহেতু একে ম্যাগনিটিউডৰ গটিকে আমি q1 ৰ জাগাটো q পুট কৰিব পাৰিম q2 ৰ জাগাটো q পুট কৰিব পাৰিম তো এটা কি হৈ গল এক্সপ্ৰেশনটো চেঞ্জ হৈ গল বুজি পাইছা তো সোৱা এইটো আছিল ফাৰ্স্ট এপ্লিকেশন ঠিক আছে আমি যদি ইকুইলেটাৰেল ট্ৰায়াঙ্গল এটাৰ তিনিটা ভাৰ্টিসেছত যদি সেম নেচাৰৰ চাৰ্জ ৰাখো তেন্তে ফোৰ্সৰ এপ্লিকেশন হ'ব এইটো ফোৰ্সৰ এক্সপ্ৰেশন এইটো ইয়াত মুখস্থ কৰিব লগা একো নাই জাস্ট সিম্পলি ডেৰিভেশনটো স্টেপ বাই স্টেপ কৰি যোৱা কুলম্বস ল এপ্লাই কৰি তো এতিয়া আৰু আমি নেক্সট আৰু কি এপ্লিকেশন এটা পাব পাৰো যদি এপ্লিকেশন 2 কি পাব পাৰো জানা যদি চাৰ্জ কেটা কি হয় অপোজিট নেচাৰৰ চাৰ্জ ল ঠিক আছে ধৰি লোৱা যে ইয়াত চাৰ্জ লৈছো তিনিটা ইয়াত লৈছো -q ইয়াত লৈছো -q1 ইয়াত লৈছো +q2 ঠিক আছে এটা আছে নেগেটিভ চাৰ্জ এটা পজিটিভ চাৰ্জ আৰু ইয়াত এটো লৈছো নেগেটিভ চাৰ্জ লৈছো তো এতিয়া চাবা এতিয়া কি হ'ব এটো ইকুইলেটাৰেল ট্ৰায়াঙ্গল তো ডিসটেন্স বিলাক সেম থাকিব এটো তোমালোকক মই বুজা দিও তোমালোকে এটো নিজে কৰি লব লাগিব তো সোৱা q -q ৰ ওপৰত -q1 এ কোনফালে ফোৰ্স দিব যেহেতু এই দুটা ফোর্স কি সেম নেচার নেগেটিভ তো কোনফালে হ'ব ফোর্সটো রিপালশন হ'ব ন নেগেটিভ হলে তো রিপালশন হ'ব এইটো ডাইরেকশনত f1 ঠিক আছে এবাৰ চাবা কি -q ৰ ওপৰত +q2 এ কোনফালে ফোর্স দিব এটা এইটো আছে নেগেটিভ চাৰ্জ এইটো আছে পজিটিভ চাৰ্জ তো নেগেটিভ পজিটিভ কি হ'ব অ্যাট্ৰাকশন হ'ব গটিকে ফোর্সৰ ডাইরেকশন কোনফালে হ'ব ইফালে হ'ব হয় এইটো হ'ব কি f2 এতিয়া ৰিজাল্টেন্ট ফোর্সটো কোনফালে হ'ব এবাৰ ৰিজাল্টেন্ট ফোর্সটো এইটো ডাইরেকশনত হ'ব এইটো ধৰা আমি f বুলি ধৰি লৈছো এতিয়া তোমালোকে এপ্লিকেশন 1 যেনেকে লিখিছিলা ইয়াত এপ্লিকেশন 2 টো এনেকে লিখি লবা এবাৰ কি লিখিবা অ্যাৰেঞ্জমেন্ট অফ চাৰ্জেস অন দা ভাৰ্টিকল অফ এন ইকুইলেটাৰেল ট্ৰায়াঙ্গল এটো তো সেম থাকিব বাট কি হ'ব when the charges are of opposite nature হ'ব এখিনি ইয়াতে তোমালোকে লিখি লবা ঠিক আছে তো এতিয়া চোৱা নেগেটিভ ৰিপালশন হল এইটো ডাইরেকশনত হল ন f1 নেগেটিভ পজিটিভ অ্যাট্ৰাকশন হল এইটো ডাইরেকশনত f2 তো এতিয়া ৰিজাল্টেন্ট ফোর্সটো কোনফালে হ'ব ইফালে হ'ব f হয় ইয়াত এতিয়াও কি হ'ব প্যাৰালেলোগ্ৰাম ল অফ ফ্যাক্টৰ এডিশন হ'ব কাৰণ f1 আৰু f2 দুটা ফ্যাক্টৰৰ টেইল টু টেইল জয়েন হৈ আছে তো এতিয়া চা এইখিনি তোমালোকে বঢ়িয়াকে আগৰ ফৰ্মুলাটো এপ্লাই কৰি ধুনিয়াকে কৰি দিব পাৰিবা কিন্তু ইয়াত এটা বস্তু চেঞ্জ হ'ব কি চেঞ্জ হ'ব এই এংগলটো চেঞ্জ হ'ব তো এতিয়া এই এংগলটো কিমান ডিগ্ৰী এংগল হ'ব এই এংগলটো কিমান হ'ব 120 হ'ব ন এইটো এংগলৰ ভ্যালু কিমান হ'ব 120 হ'ব
বিকজ এইখিনিত কিমান আছে 180 আছে এইখিনিত 180 আছে ন তো এইখিনিত আছিল কিমান 60 তো ইয়াত কিমান থাকিব 120 থাকিব বুজি পাইছা নে এইখিনিত আছিল 60 এইখিনিত কি হ'ব 120 হ'ব তেতিয়া এইটো আৰু এইটো এংগল এড কৰি দি আমি 180 ডিগ্ৰী পাম ঠিক আছে তো এটা কি হ'ব cos 60 জায়গাত কি হ'ব cos 60 জায়গাত হ'ব cos 120 হ'ব cos 120 টো কেনেকৈ সলভ কৰিবা cos 180 মাইনাস কিমান হ'ব 60 হল cos 180 minus 60 মানে কিমান cos 180 minus 60 মানে কি হ'ব minus cos 60 হ'ব হয় তো minus cos 60 মানে এবাৰ ভ্যালু কি হৈ যাব minus half হৈ যাব এইখিনি এটো তোমালোকৰ হোমৱৰ্ক থাকিল এটো তোমালোকে নিজে এক্সপ্ৰেশনটো উলাবা সেম একদম সেম টু সেম আগৰ নিচিনা ফোর্সৰ এক্সপ্ৰেশনও একে থাকিব ফোর্সৰ এক্সপ্ৰেশন কি একে থাকিব কিন্তু এটা কি হ'ব এই এংগলটো চেঞ্জ হ'ব কিহৰ মাজত f1 আৰু f2 ৰ মাজত বাকি তোমালোকে নিজে ট্রাই কৰিবা আৰু কৰি মোক দেখাবা এইটো তোমালোকৰ হোমৱৰ্ক থাকিল তো নেক্সট আমি আৰু এটা এপ্লিকেশন পাম হেতু পাম যে কি অ্যাৰেঞ্জমেন্ট অফ চাৰ্জেস অন দা কৰ্নাৰ অফ এ স্কয়াৰ এটা স্কয়াৰৰ চাৰিটা কৰ্নাৰত যদি আমি সেম নেচাৰৰ চাৰ্জ ৰাখো তেতিয়া ফোর্স ডাইৰেকশন কোনফালে হ'ব ঠিক আছে তো হেতু মই তোমালোকক নেক্সট ক্লাছত দি দিম ঠিক আছে তো আৰু তাৰ পাছত কি পঢ়িম ইলেক্ট্ৰিক ফিল্ড পঢ়িম এতিয়া ক্লাছটো হেক কৰাৰ আগত তোমালোকক মই এটা কথা কৈ দিও আগৰ ক্লাছটো আছিল পাৰমিটিভিটি আৰু ৰিলেটিভ পাৰমিটিভিটিৰ ওপৰত তাৰ তোমালোকে ইউনিটক লৈ বহুত কনফিউজন আছিল ন এটা এতিয়া চাবা ই এপসাইলন r মানে মই কি বুজাইছিলো ৰিলেটিভ পাৰমিটিভিটি হয় এপসাইলন m মানে কি আছিল পাৰমিটিভিটি অফ মিডিয়াম এপসাইলন নট মানে পাৰমিটিভিটি অফ ফ্ৰী স্পেস তো এতিয়া চাবা পাৰমিটিভিটি অফ মিডিয়ামৰ ইউনিট থাকিব পাৰমিটিভিটি অফ ফ্ৰী স্পেসৰো ইউনিট থাকিব ঠিক আছে মিডিয়ামৰো ইউনিট থাকিব ফ্ৰী স্পেসটো তো এটা মিডিয়ামে ন কিন্তু এটো আমি এটা ফিক্স ধৰি লৈছো যে হেতু আমি এটোৰ লগতে বাকি মিডিয়াম বিলাক কম্পেয়াৰ কৰিম তো এই দুটাৰ ইউনিট থাকিব তো এতিয়া চাবা ৰিলেটিভ পাৰমিটিভিটি মানে কি পাইছিলো em by epsilon m by epsilon not পাইছিলো তো এতিয়া চাবা ইয়াটো আমি ইউনিট লিখিম ইয়াটো ইউনিট লিখিম সেম ইউনিট লিখিম ন তো এটো আৰু এটো কি হৈ যাব ক্যান্সেল আউট হৈ যাব এটো যেহেতু আলটিমেটলি ৰেশিও ন আমি আগতে ম্যাথছত ক্লাস 7 তে পঢ়ি আহিছিলো যে ৰেশিওত কি নাথাকে ইউনিট নাথাকে কাৰণ আমি ৰেশিও কাৰ মাজত লব পাৰো একে ইউনিটৰ কোয়ান্টিটিৰ মাজতে আমি ৰেশিও লব পাৰো আৰু তেতিয়া ইউনিট কেটা কি হৈ যাব ক্যান্সেল আউট হৈ যাব গতিকে ৰিলেটিভ পাৰমিটিভিটিৰ ইউনিট কি হ'ব নাথাকে ঠিক আছে এতিয়া বুজি পাইছা ন এপসাইলন r ৰ ইউনিট নাথাকে বাট এপসাইলন অফ তোমাৰ কি পাৰমিটিভিটি অফ মিডিয়াম আৰু পাৰমিটিভিটি অফ ফ্ৰী স্পেসৰ ইউনিট থাকিব তো এটো কোনেও খেলিমেলি নকৰিবা তো এটো আছিল তোমালোকৰ আজিৰ হোমৱৰ্ক তো এটো মইটো ছবিখন আঁকি দিছোৱে এটো তোমালোকে ট্রাই কৰিবা কৰি মোক দেখাবা ঠিক আছে আজি বা কালিৰ ভিতৰত এটায়ে দেখাবা তো নেক্সট আমি ইলেক্ট্ৰিক ফিল্ড পঢ়িম ইম্পৰ্টেন্ট টপিক আছে থ্যাংক ইউ আজিৰ ক্লাছটো ভালকে চাই লবা